হেল্ল' গাইজ দামবুকৰ আকৌ এটা ভিডিঅ' লৈ মই আকৌ আহি গ'লোঁ পাৰ্ট 3 ভিডিঅ' চাব পাৰে আপোনালোকে মানুহজনী মাংস লৰাই আছে আৰু এইপিনে আমাৰ টুকটুকে কেনেকৈ ডান্স কৰি আছে আলু পিটিকা বনাইছোঁ আমরা টুকটুকৰ ডান্সটো চোৱাৰ পাছত মই ভিডিঅ'টো অলপ ওপৰৰ পৰা কৰোঁ গাইজ মই ট্ৰাইপডটো লৈ গৈছিলোঁ একদম ওপৰৰ পৰা ভিডিঅ'টো কৰিছোঁ আপোনালোকে নাভাবিব যে মই ড্ৰোনৰ পৰা ভিডিঅ' বনাই আছোঁ এইটো চাওক কি ধুনীয়া ভিউ ওপৰৰ পৰা যেনেকৈ লাগিছে ড্ৰোন দি ভিডিঅ' কৰি আছোঁ মই আপোনালোকে চাব পাৰে কিমান মানুহ ফাইনেলি আমাৰ নেপালী কাটিং খাচীটো সিজি গ'ল মই পিচকেইটা চাই আছোঁ একদম কি ধুনীয়া ধুনীয়া পিচ চাই লোভ লাগি গৈছে খাওঁ খাওঁ লাগিছিলে সেইটো কাৰণে মানুহজনী ঢাকি আছে মই ঢাকিব দিয়া নাই মাংসকেইটা লৰাই চাইছোঁ পিচকেইটা তো ফাইনেলি আমাৰ মাংসটো সিজি গ'ল সিজি যোৱাৰ পাছত মানুহজনী কি কৰে ধনিয়া পাত কাটি মেলি দিয়ে ধনিয়া পাত কাটি মেলি দিলে মানে মাংসটো চাই ভাল লাগে আৰু গোন্ধটো এটা ওলাই ধনিয়া পাতৰ মাংস খায়ও মজা লাগে গাইজ এইপিনে দীপেও ভিডিঅ' কৰি আছে চাব পাৰে ধনিয়া পাত কাটি লোৱাৰ পাছত মানুহজনী কি কৰে নদী পাৰলৈ গৈ কিনে শিল মাৰে পানীত শিল মাৰিব নোৱাৰে পিছে শিলটো মৰাৰ পাছত তাৰ সৰুলে মনত পৰে এনেকৈ নদীত গৈ কিনে মাৰিছিলে শিলবিলাক নদীত পানীবিলাকত মাৰে এইপিনে দীপে এইপিনে কবিতাই পূৰা খাচী মাংস ভাত খাই আছে মই তাক সুধিছোঁ কেই পিচ খালি কৈছে 4 পিচ খালোঁ বেছি নাই খোৱা তাৰ হাই প্ৰেছাৰ আছে সেইকাৰণে বেছি খাব নোৱাৰে তাৰপাছত এইপিনে আহি সুধোঁ মই মোৰ দাদা ছোৱালীজনীক সুধোঁ যে কিবা লাগিব নেকি আৰু কয় নালাগে পাছত ল'ম কেলৈ কি লোকেল চিকেন ভাত খাই আছে আমাৰ লোকেল চিকেনো আছিলে তো খাচী মাংসটো অলপ পাছত খাম বুলি কয় তাৰ এইপিনে চাব পাৰি মানুহজনী নদীৰ পৰা ওলাই নাহে তো এইপিনে মই বাচি বাচি মাংস লৈ আছোঁ এইপিনে মানুহজনী গামলাটো পাতি দিছে মোকো দে অকলে তই লৈ আছ বুলি এইপিনে মই একদম পিচ একদম ধুনীয়া ধুনীয়া চাই একদম স্কিন লাগি থকা নেপালী কাটিং খাচী এইপিনে চাব পাৰে মানুহজনী গামলা পাতি দিছে মোকো দে বুলি কৈ আছে তো মই তাকো দি দিওঁ মানুহজনীও গামলাত খাই আছে ময়ো গামলাত খাই আছোঁ গাইজ চাব পাৰে আৰু মাংসটো চাওক একদম মাংস জোল চাওক কি চাব আৰু তাৰপাছত মই ভাতটো লৈ মেলি ছাইডলৈ গুচি যাওঁ আৰু চাব পাৰে নেপালী কাটিং খাচী আৰু ভাত লোকেল চিকেনো আছিলে পিছে মই লোকেল চিকেন খোৱা নাই তাৰপিছত এইপিনে অঞ্জুক চাব পাৰে বিলাই আছে চবকে ই খোৱা নাই ই অলপ দেৰি পাছত খাব আমাক খুৱাই লৈছে আগতে তো সেইকাৰণে ভিডিঅ'টো অলপ ভালকৈ আহিব বুলি মই অলপ বেগলৈ গুচি যাওঁ আৰু বেকগ্ৰাউণ্ড ভিউটো চাব পাৰে গাইজ পাহাৰৰ মাজত নদী কিনাৰত একদম গামলাত ভাত লৈ পূৰা খাই আছোঁ নেপালী কাটিং খাচী চক পিচকেইটা চক একদম মজা লাগি গ'ল পিকনিক খাই গাইজ পাহাৰৰ মাজত আৰু এইপিনে অঞ্জুৱে আকৌ নিজৰ ভাতটো লৈ বহিব আৰু এক কাঁহী ভাত আৰু একদম 2-3 হেতাৰ পৰা মাংসটো ভালকৈ লৈ লয় আৰু খাবলৈ কাৰণে চাব পাৰে এইপিনে মানুহজনী গামলাত লৈ মেলি পূৰা দি আছে এইপিনে পিচকেইটা চক নেপালী কাটিং খাচী এইটো পিছে গামলা মোৰে হয় তাৰপিছত মই অলপ আঁতৰত গুচি যাওঁ নৈ কিনাৰত খাবলৈ কাৰণে নৈ কিনাৰ পাহাৰৰ মাজত বহি খাই বহুত ভাল লাগে গাইজ আৰু পানীৰ চাউণ্ডটো শুনক নেপালী কাটিং খাচী নদীত বহি দেখিছে পাহাৰৰ মাজত বহি খাই আছোঁ ফাইনেলি আমাৰ ভাত চাত খোৱাৰ পাছত মই ইয়াৰ পাছত নেক্সটটো ভিডিঅ' বনাব নোৱাৰোঁ মোৰ বেটেৰী ল' হৈ যায় 5% হৈ যায় কাৰণে মই ভিডিঅ'টো বনাব নোৱাৰোঁ গাইজ আমি ইয়াৰ পাছত আমাৰ ওলাই যাওঁ ওলাওঁতে দেখিছে গাড়ী পূৰা আন্ধাৰ হৈ গৈছে তো গাইজ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ' 26 জানুৱাৰীত লগ পাই মই আকৌ পিকনিক গৈ আছোঁ ডিমলে বাই বাই